বিখ্যাত হয় নেকি বোলে তেওঁৰ বিৰুদ্ধে বহুত মানুহ মৰা বুলি অভিযোগ আছে হয় নেকি আমি ইলেকশ্যনত ভোট দিওঁ কেলে আমাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ হয় নে নহয় যদি মানুহক বন্দুক দি মাৰি তেতিয়াহ'লে সেই মানুহটো ভোট দিলেতো ডাঙৰ বিপদ হ'ব হয় নে নহয় তেতিয়া সুৰেশ বৰাক ভোট দিব পাৰি জানো পাৰিনে নোৱাৰে সুৰেশ বৰাক ভোট দিব পাৰিনে নোৱাৰে মই এইকেইদিন নগাঁৱত আছো নগাঁৱৰ ব্যৱসায়ীবিলাকে কৈছে বোলে ছাৰ আমি মৰি গ'লেও সুৰেশ বৰাক ভোট দি দিওঁ সুৰেশ বৰাই বোলে আলফাৰ চালফা হৈ আমাৰ পৰা যিমান পইচা কাঢ়িছে এতিয়াও টোপনিতে হাৰ পাই যাওঁ এনেকৈ কৈছে বুজিছেনে নাই তো এক্সটৰ্চন কৰা বুলি বোলে অভিযোগ আছে হয় নেকি বাৰু হয় নেকি তাৰমানে বিজেপিয়ে মানুহৰ বিচাৰি নাপালে এই বন্দুক লোৱা মানুহটোকে বিচাৰি পালে নেকি আৰু পইচা কাঢ়িবলৈ মানুহটোকে বিচাৰি পালে নেকি হয় নেকি কথাটো আৰু দুইখন চকীতে দুইজনকে উঠাই বিজেপি হ'ল হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল হয়নে আৰু AIDF হ'ল মুছলমান সাম্প্ৰদায়িক মৌলবাদী দল হয়নে নহয় মই এতিয়া দিছপুৰত থাকোঁ কি হয় জানে নাই মই দিছপুৰত খবৰ লৈ থাকোঁ যেতিয়া চাচাৰ পিঠিত খজুৱাই তেতিয়া মামাক মাতি দিয়ে আৰু মামাই আহি এনেকৈ খজুৱাই দিয়ে বুজিলে নাই আৰু মামাৰ মানে খজুৱাইকে চাবলৈ জানে নাই দিয়ে চাচাই আহি মামা একদম পিঠিখনত এনেকৈ খজুৱাই ভতিজা এনেকৈ কৈ খজুৱাই থাকে বুজিলে নাই এই চাচা আৰু মামা এই দুইটা পাৰ্টিক নাইকিয়া কৰিব পাৰিলে আমি অসমত শান্তিত থাকিব পাৰিম